হেবিয়া তুই আমার উপদেশ গিলা দরকার না করব অমূর উপদেশে কৰা অভাগৱত শাস্ত্ৰ অপ্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ বোলে মোৰ উপদেশ মতে লোৱা ভাগৱত শাস্ত্ৰ ৰচনা কৰা মোৰ উপদেশ বিলাক হিৰুগতা হাৰুগতা কৰি তুই ভাগৱত নামের শাস্ত্রকে রচনা করতে লাগবে বলছে আর কি প্রচার হবে বলছে ভাগবত শাস্ত্রে ভগবন্ত কৃষ্ণ জগতের হাতে অনন্ত কোটি ব্রহ্মাণ্ড আপুনি মই দেখি থকা এই চন্দ্র সূর্য তৰা গ্ৰহ নক্ষত্ৰ লগ লাগি স্বর্গ মর্ত্য পাতাল এই তিনি তলুক লগ লাগি এখন ব্রহ্মাণ্ড হৈছে এনেকুৱা কোটি ব্ৰহ্মাণ্ড ভগৱন্ত কৃষ্ণই চলাই আছে বোলে এই অনন্ত কোটি ব্ৰহ্মাণ্ডখন চলাই থকা অধিকাৰীজনে হৈছে কৃষ্ণ এতেতে তোমাৰ শাস্ত্ৰখনত কৃষ্ণৰ নাম বিলাক তুমি বৰ্ণনা কৰি এই শাস্ত্ৰখন ৰূপায়ণ কৰা নাম দিবা শ্ৰীমদ ভাগৱত শ্ৰীমদ ভাগৱত আৰু দন্ত্যাত বলতে কি শ্রী চৈতন্য মত কারকার বুদ্ধ বিদুর মৈত্রেয় একান্ত ভক্ত হবৰ মত পৰাশৰ ব্যাস আদি মহামুনিসকলৰ মত ভাগৱত বটাকাৰ ভাকাৰণ ভাবুকাংগেয় ভাগৱতখন পঢ়ক আৰু ভাগৱতৰ কথা ভাবতেলে আৰম্ভ কৰ বলছে ভাকাৰণ ভাবুকাংগেয় ভাগৱে কৈ আছে তাৰ পাছত গটোৱে মাত লগালে গটোৱে কৈ আছে গকাৰণ জ্ঞানম উদ্ভৱম গটোৱে কি কৈছে গকাৰণ জ্ঞানম উদ্ভৱম গটোৱে কৈছে ভাগৱতখন কৰি ভাগৱতৰ বিষয়ে ভাবক এটা ভাবুক মন লৈ ভাগৱতলৈ আহক আজি ভাগৱত পাতিছে 2 নং উদয়পুৰ ৰাজহুৱা নামঘৰত গতিকে ভাগৱতলৈ যাম ভাগৱতলৈ আনি আলোচক আহিব ভকতসকল থাকিব ভাগৱত পাঠ হ'ব আলোচনা হ'ব প্ৰবচন হ'ব গতিকে মই তাত গৈ 2 কথা শিকি আহিম ভাগৱতলৈ গৈ কিবা এটা জানিব পাৰিম নতুন কথা নজনা কথা এনেকুৱা এটা ভাবুক মন লৈ ভাগৱতলৈ আহিবলৈ কৈ আছে আৰু ভাগৱতখন ল'বলৈ কৈ আছে গটোৱে কৈ আছে যদি তুমি ভাবুক মন লৈ শ্ৰদ্ধা সহকাৰে ভক্তি সহকাৰে যদি ভাগৱত পাঠ ল'ব পাৰিবা তেতিয়াহ'লে তোমাৰ গটোৱে কৈছে গকাৰণ জ্ঞানম উদ্ভৱম সন্দেহ নাই তোমাৰ জ্ঞান হ'বই তুমি জ্ঞান ভগৱন্তৰ পৰা পাবাই ভগৱন্তই তোমাক জ্ঞান দিবই কাৰণ পূৰ্বে অৰ্জুনেও প্ৰশ্ন কৰিছিলে যে হে মামা কৃষ্ণ বোলে জ্ঞান কিরকম পোৱা যায় সরস্বতীকে পূজা করলে জ্ঞান দেয় নাকি অন্য দেব দেবতা আহে ওগুলাকে ফুল চড়ালে জ্ঞান পায় নাকি অষ্টবেদ গিলা যদি কেউ পড়তে বললো অষ্টবেদ যদি আনে করে 1 লাখ টাকার মহাভারত সপ্তকাণ্ড রামায়ণ নাম আনলি আদি জামালো লে আইলি ভাগবত লে আইলি বলছে বাকি গীতাও লে আইলি কিনে এক গাদা কিতাব বুলাইলে সেগুলো পড়ছে রাত দিন টুকরি করে বলে কেউ বা বলে দিলে প্রথম করে বলে কই হাসলো গিলা পড় কই বলে ভাই কাকারা কই গেলি বলছে হাসলো পড়তে বলে আদায় হচ্ছে নাই বলে আদায় করে যাচ্ছে একদিকে বলে ভাগবতের সিলাই ছিটাই গেল কিন্তু বলে ভাগবত পড়তে ভাগবতের ছিটাই ভাগবত পূর্ণ হয়ে যাচ্ছে সিলাই ছিটাই যাচ্ছে কিন্তু ভাকারণ ভাগ তাও হবার নাই বলছে গটাও হবার নাই কিসের কারণে বলছে গটাই বলছে গকারণ জ্ঞানম উদ্ভবম শ্লোকে বলছে এরাম গুরু উপদেশে নানা শাস্ত্র পঢ়য় ও তথাপি তার তত্ত্ব অর্থ নপাবয় বিশ্বাস নভৈলে তার অনুহে অনুকূল শাস্ত্র পঢ়ি কৰিতে নপাৰে একমূল বিশ্বাসটো মূল বস্তু বুলি কয় একমূল নকৰিলে
দেখে নানা পন্থ यही हेतु कर्मी तार नजानय तत्व ज्ञानी कर्मी কোনো কৰিতে নপায় কৃষ্ণই অৰ্জুনে কোৱাৰ দৰে জ্ঞানী আৰু কৰ্মী কৰিব নোৱাৰে শাস্ত্ৰ পঢ়ি জ্ঞান অৰ্জন কৰিব নোৱাৰে যেতিয়ালৈকে ভগৱন্তই কৃপা নকৰে বিশেষ কৃপা আৰু ভগৱন্তৰ নামৰ ওপৰত যেতিয়ালৈকে বিশ্বাস নজন্মে বিশ্বাস জন্মিব লাগিব বিশ্বাসটো কেই প্ৰকাৰৰ কাপিলতে ক'লে নেকি বিশ্বাসটো চাৰি প্ৰকাৰৰ আটাইতকৈ প্ৰথমটো হৈছে বিশ্বাস অকমান আগলৈ গৈ দুই বোলে কি দৃঢ় বিশ্বাস তিনি সুদৃঢ় বিশ্বাস চাৰি বোলে কি অন্ধবিশ্বাস এই চারটা বিশ্বাস আয় বলছে আটাইতকৈ ডেঞ্জার বিশ্বাসটা আমাদের অন্ধবিশ্বাস বলে উঠে যাই রে কার লগে যাই রে বুঝিয়া তো দিয়ে কার লগে ঘুরলো কাল উঠে দিনটা বলছে সবদিন যাই লাগে যে উঠে কত সুন্দর মোবাইলে আছে লাগে কার কার ফোন আছে করে তোর উপরে মোবাইলটাকে ভাঙব বলছে ল্যাপটপে ওইটা হলো অন্ধবিশ্বাস মানে এইজন্য বিশ্বাস করি নুলুয়া কার লগত নি মানময় কথা পাতি হংগে লাগি গল পুরা হংগে আই গল বলছে তোর মোবাইলে গাড়ি ভাঙব বলে উঠারে চেষ্টা করে রকম ভাবি বলছে আর মোবাইল লেইছে বলে বন্ধন করে লোন লেই করে 25000 এর মোবাইল নিয়ে আইছে আর কোনটা কথা দেখে করে আপনি অন্ধবিশ্বাস আই গেল বলছে আর লোকে কথা বাতলো ফজিরো কথা বাততে দেখি বলছে এনো কথা বাতলো 12 বাজায় কথা বাতলো গনে স্কুল আছে জরুর কিবা আহে এটা বলছে জরুর কিবা নাই কিবা আহে বলছে অন্ধবিশ্বাস এটা ডেঞ্জার লাগে এটা ছাড়ব লাগে এটা ভাল বিশ্বাস নহয় খাতরা বিশ্বাস বুদ্ধিয় বিশ্বাসটো কৃষ্ণৰ চৰণত ভক্তি কৰিবলৈ গলে বুদ্ধিয় বিশ্বাসটো লাগিব এই দৃঢ় বিশ্বাসটো কাম নকৰে বুদ্ধিয় বিশ্বাসৰ পৰাই প্ৰেম ভক্তি কৰে এনেকে ভক্তি তিনি প্ৰকাৰ কৰিলে ৰাজসিক কামসিক আৰু সাত্বিক তাৰ ভিতৰত উত্তমটো হৈছে প্ৰেম বা নিৰ্গুণ ভক্তি এইখিনি আমি কৈ যাম লাহে লাহে তাৰপাছত ওয়াবটোৱে কৈ আছে বৈষ্ণৱ জ্ঞান ভাগৱত কৰি আপুনি বেলেগ কিবা জ্ঞান নাপায় নাৰদে কৃষ্ণক ক'লে নাৰায়ণক ক'লে যে প্ৰভু তোমাৰ ভক্তি কৰিব মন বহুত যায় আছে বলছে তোমাৰ ভক্তি কৰিবলৈ মোৰ মন গৈ আছে এতেকে তুমি ভক্তিৰ জ্ঞান অলপ দিয়াও নাৰদে তাৰ পোনপটীয়া ডাইৰেক্ট কৃষ্ণক প্ৰশ্ন কৰিছে নাৰায়ণ ভগৱন্তে ক'লে নাৰদ তোমাক মই জ্ঞান দি থাকিবলৈ সময় নাই এজনক মই দেখুৱাই দিছো তেওঁৰ ওচৰলৈ গ'লে তোমাক জ্ঞান দিব বোলে কি তুমি বোলে মোৰ একান্ত ভকত এজন আছে একান্ত ভকতজনৰ ওচৰলৈ তুমি গুচি যোৱা মহাদেৱৰ ওচৰলৈ শিৱৰ ওচৰলৈ গুচি যোৱা শিৱই তোমাৰ ভক্তি জ্ঞান তোমাক দিব শিৱই দিলে নাৰদক নাৰদ আহি শিৱৰ ওচৰত অনুৰোধ কৰিলে শিৱই নাৰদক জ্ঞান দিলে নাৰদক শিৱই 5টা জ্ঞান দিলে আৰু সেই জ্ঞানখিনি য'ত লিপিবদ্ধ হৈ আছে শাস্ত্ৰখনৰ নাম নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰ পঞ্চৰাত্ৰ মানে 5টা জ্ঞান তাৰে এটা তামসিক জ্ঞান আছে এটা ৰাজসিক জ্ঞান তিনিটা সাত্বিক জ্ঞান এইখিনি চালে আপোনালোকে গম পাব নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰ দন্ত্যান্তটোৱে কৈ আছে বৈষ্ণৱ জ্ঞানেই হৈছে তত্ত্ব জ্ঞান বিষ্ণুক জানিব পৰা জ্ঞানটোৱে হৈছে তত্ত্ব জ্ঞান কৃষ্ণক জানিলে জানি বাকনাহিয়া আনো আপোনাক চিনিলে চিনি বাকনাহিয়া আনো যেতিয়া আপুনি ঈশ্বৰক জানিব আমি যেতিয়া ঈশ্বৰক জানিম যে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীজনে হৈছে ভগৱন্ত কৃষ্ণ আৰু ভগৱন্তই হৈছে শ্ৰেষ্ঠ দেৱ তেতিয়া সমগ্ৰ ভগৱন্তক জনা মানে সামগ্ৰিক দৃষ্টিৰে গোটেই জগতখনক জনা আৰু জগতখনক জানিলে জগতখনৰ ভিতৰত ময়ো যে এজন অংশ ময়ো যে এজন ঈশ্বৰৰে অংশ এই কথাটো উপলব্ধি হয় যাক আমি আপুনি আধ্যাত্মিক জ্ঞান বুলি কয় নিজৰ লগত চিনাকি হ'ব পৰা জ্ঞানটোকেই হৈছে আধ্যাত্মিক জ্ঞান তাৰপাছত নাৰদৰ উপদেশ মতে ব্যাসদেৱে ভগৱন্তৰ গুণনাম লিপিবদ্ধ কৰি শাস্ত্ৰখন ৰচনা কৰিলে এই শাস্ত্ৰক বৈকুণ্ঠ নিগম পুৰাণৰ সূৰ্য শাস্ত্ৰ বুলি কোৱা যায় আমি এতিয়া কম এই শাস্ত্ৰই আমাক কি কৈ আছে ভাগৱতে আমাক কি কৈ আছে বহুত কৈ আছে
জানিব লাগিব যে আপুনি আমি এতিয়া বৰ্তমানৰ 2025 চনৰ আজিৰ দিনটো কি কৰি আছো আমি সকলোৱে একেলগে লগ খাই ভক্তি কৰি আছো কি ভক্তি কৰি আছো ভগৱানৰ কৃষ্ণ ভক্তি কৰি আছো গতিকে কৃষ্ণ ভক্তি কৰিবলৈ যাওঁতে এজন ভকতৰ গাত থাকিবলগীয়া কি গুণৰ দৰকাৰ অতি দৰকাৰ অতি লাগতিয়াল কথাখিনি কি কৃষ্ণই সুধিছিলে অৰ্জুনে সুধিছিলে যে হে কৃষ্ণ গোটেই জগতত তোমাৰ ভকতেই ভকত কিন্তু মোক লাগে তোমাৰ একান্ত ভকত ভগৱন্তে অৰ্জুনক কৈ আছে যে তুমি মোৰ ভকতৰ বিষয়ে জানি কি কৰিবা অৰ্জুনে কৈ আছে তোমাৰ ভকতজনৰ বিষয়ে মোৰ জনাটো দৰকাৰ আছে কাৰণ ভকতেই হ'ব কলিযুগৰ বিষ্ণু অৰ্জুনক বুলন্ত শ্ৰী হৰি কলিত বৈষ্ণৱে বিষ্ণু জানা হাৰে কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ঠ কৰি কলিত ভকতেই হৈছে কল্পতৰু স্বৰ্গৰ কল্পতৰু পাৰিজাত মৰ্ত্যৰ কল্পতৰু ভকত আৰু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত যিমান ভাগৱত লোকগুৰুৰ পদ্মমুখতে বেকত হৈ পৰীক্ষিত আৰু পৰীক্ষিতৰ পাছত ক্ৰমবৰ্ধমান গতিৰে আহি সংস্কৃত ৰূপৰ পৰা ৰূপায়িত হৈ শংকৰ গুৰুৱে আপোনাক মোক উদ্ধাৰৰ বাবে দি থৈ গৈছে তো এই ভাগৱত ভক্তি কৰিবলৈ যাওঁতে জীৱই ল'ব লগা কিছুমান সাৱধানতাৰ কথা অৰ্জুনে প্ৰশ্ন কৰিছে যে হে অৰ্থাৎ তুমি কোৱাচোন ভকতৰ গাত ভক্তি কৰিবলৈ হ'লে কি কি গুণখিনি থকাৰ দৰকাৰ আছে কাৰণ ভক্তি কৰি আপুনি মই ক'লে যাম এটা টাৰ্গেট আছে সকলোৰে টাৰ্গেট আছে লক্ষ্য আৰু উদ্দেশ্যবিহীনভাৱে কোনেও কাম কৰিব নোৱাৰে আৰু এটা কথা সদায় আমি মনত ৰখা উচিত সকলোৱে মনত ৰাখিব আমি আগতে ক'লো এইবাৰ যে মনুষ্য শৰীৰ এটা পাইছো ভাল বেয়া যিমান শুদ্ধ অশুদ্ধ আমি কৰিম ইয়াৰ কিন্তু দুজন লেখকে লিখি আছে যিমান জীৱই আপোনাৰ পাপি তাপি ভকত অভকত যিয়ে কৰিছে যি নকৰক মনুষ্য শৰীৰ লৈ অহা জীৱই যি কাম কৰিছে প্ৰতিদিনে প্ৰতিক্ষণে দুজনকে আমি আমাৰ লিপিবদ্ধ ডেইলি টু ডেইলি কৰি আছে দুখন খাতা আছে আপোনালোকে জানে এজন হৈছে গুপ্ত এজন হৈছে চিত্ৰ চিত্ৰই দেখাবিলাক লিখিব আৰু নেদেখা মনে মনে কৰাবিলাক গুপ্তই লিখিব এই দুটা হৈছে পাপ পুণ্যৰ টুকুৰা লৈ জীৱই কিন্তু পৃথিৱী এৰি পৰম ধামলৈ যাব কিন্তু যাবহে যাব নিজৰ কৰ্মফলবিলাক লগত লৈ যাব এতিয়া কথা হ'ল ভক্তি কৰিবৰ কাৰণে এটা জীৱই ল'ব লগা সাৱধান অৰ্জুনে প্ৰশ্ন কৰিছে তোমাৰ নাম লোৱা ভকতসকলৰ গাত কি কি গুণ থাকিব লাগে অৰ্জুনে বুলন্ত প্ৰভু গুণা নাৰায়ণ অভকতৰ কি কি গুণ ইয়াতি প্ৰয়োজন অৰ্জুনে বুলন্ত প্ৰভু গুণা নাৰায়ণ ভকতৰ কি কি গুণ অতি প্ৰয়োজন ভকতজনৰ গাত কি কি গুণ থকা দৰকাৰ ভগৱন্তই অৰ্জুনক সম্পূৰ্ণ উত্তৰ প্ৰদান কৰিলে মেঘৰ গম্ভীৰ ধ্বনিৰে বুলিলা বচন ক্ষমাহিত সত্য শৌচ ইন্দ্ৰিয় এই পঞ্চ গুণ কৰ প্ৰয়োজন ক্ষমা সম্পন্ন সত্য আৰু শৌচ বাহিৰে ভিতৰে বুদ্ধি তাকে বুলি শৌচ সত্য সদায় সত্যত প্ৰতিষ্ঠা হৈ থকা দৰকাৰ সদায় সত্যটোক কোনো কালেও যাতে আমি সত্যটো ত্যাগ কৰি অসত্য পথটো কেতিয়াও ল'ব নালাগে সত্য শৌচটো আপোনালোকে বুজি পাব গুৰু পৰিচয় যিসকল আছে গুৰুহৰণ আছে সকলোকে কোৱা হৈছে
বাহিৰে ভিতৰে উদ্ভিদ তাকে বুলি হৌচ বাহিৰটো আমি মাটি আৰু পানীৰে শুদ্ধি কৰি ভিতৰ ভাগ কেনেকে শুদ্ধি হ'ব বুলি কৈছে দুটা পন্থা প্ৰথমটো হৈছে আপুনি ভিতৰটো শুদ্ধি কৰিবৰ কাৰণে ৰামকৃষ্ণ নাম আমি জপ কৰিব লাগে বা ৰামকৃষ্ণ নামবিলাক আমি উচ্চাৰণ কৰিব লাগে ৰামকৃষ্ণ নাম জপিব লাগে দুই নম্বৰ উপায়টো হৈছে অকপটভাৱে ঈশ্বৰৰ নামটো আমি হৃদয়ত স্মৰণ কৰিব লাগে অকপট হোৱা কথাটো কৈছোঁ যেতিয়ালৈকে আপোনাৰ হৃদয়খন অকপট হৈ থাকিব যেতিয়ালৈকে কপটে আপোনাৰ হৃদয়টো পৰিপূৰ্ণ হৈ নাথাকে যদি কপট ভাৱনাবিলাক পৰিপূৰ্ণ হৈ থাকে তেতিয়া কিন্তু বাহিৰ মুক্তি হ'লেও ঈশ্বৰৰ দৃষ্টি ভগৱন্তৰ দৃষ্টিত কিন্তু আপুনি মই খুচি হোৱা কথাটো নুবুজায় অকপট হ'ব পাৰিলেহে ভিতৰ বুদ্ধি আৰু বাহিৰ বুদ্ধিটো মাটি পানীৰ দ্বাৰাই বাহিৰ বুদ্ধিৰ কথাটো আমাৰ শাস্ত্ৰই জ্ঞান কৰিলে তাৰপাছত ইন্দ্ৰিয় সংযম ইন্দ্ৰিয় দমনকাৰী ইন্দ্ৰিয় সংযম কৰ্মেন্দ্ৰিয় জ্ঞানেন্দ্ৰিয় মনোভাৱে একাদশ ইন্দ্ৰিয়সমূহ আমি বুদ্ধিৰে বশৱৰ্তী কৰি মনক জয় কৰিব পাৰিলে ইন্দ্ৰিয় সংযম গতিকে এইখিনি এজন ভকতৰ গান থকাটো দৰকাৰ পূৰ্বে আপোনালোকে পাইছে আৰু আজিৰ পৰা আদি ঐক্য যুগেই হওক নীল উষ্ম ধূম্ৰ জ্যোতি আকাৰ নিৰাকাৰ ধ্বংকাৰ অনুযোগ কাল অকাল মহাকাল আকাৰ কাল অকাল মহাকাল অনুযোগ নিৰাকাৰ নির্বিকার আকার আৰু ধ্বংকাৰ নীল উষ্ম ধূম্ৰ জ্যোতি এই 12 অত্য তেতা ডাকৰ আৰু কলি এই চাৰি যুগ এই চাৰি যুগৰ 12 যুগত সৃষ্টি নাই এইখিনি জানিবৰ কাৰণে কোৱা হৈছে 12টা যুগৰ তাৰ পাছত সত্য যুগৰ পৰা আমি গণনা কৰিম সত্য যুগৰ প্ৰাৰম্ভিক কালটো আদি সত্য যুগ বুলি কোৱা যায় এই নাম বস্তুটো আদির বস্তু আমাদের বাগানের ভাষায় কোনটা বলছি কেউ বেয়া পাবার নাইকে আর বেয়া পালা করা আনতে ভিডিওটা মাপে করবে আদি হয়তো যুগ বলি কোয়া যুগ হয়তো যুগৰ আদি কারণে আদি হয়তো যুগ বলি আদি হয়তো যুগ এটা যুগ ধর্ম আছে যুগ ধর্ম কি আছিল জ্ঞান আছে আদি সত্য যুগে জ্ঞান আছিল কিন্তু তেতিয়াও কিন্তু আজিৰ এই ৰামকৃষ্ণ নামটো তেতিয়াও ভোগ হৈছিল ৰামকৃষ্ণ নামটো ঘোষণা হৈছিল মন কৰিব আমাৰ বাগানৰ জাতি ভাইবিলাক কোনটা গুৰুত্ব দিলে ধ্যান বোলে কত বছর ধ্যান রহে উঠে বলছে হাজার হাজার বছর ধ্যান করার পিছে আগে দিকে ভগবান আছে উলাই যায় হাজার বছর 10,000 বছর আদি দৈত্য নির্মূল দৈত্য হিরণাক্ষ দৈত্য এরকম দৈত্য গিলে 10,000 বছর 12,000 বছর তপস্যা করার পিছে ভগবান আছে করে উঠে উলাই যায় তার পিছে আরো কি খুঁজছে হবো কি নাই ভগবান জনা কি খুঁজছে ওর মনোবাঞ্ছা পূর্ণ যদিও ধ্যান ছিল কিন্তু ভগবান তার নামের ধ্যান রহে ওই দিনের নাম রহে কারণে সব হয়তো যুগে ভগবান এই রহে কিন্তু কেটা যুগ আসার লগে লগে যজ্ঞ প্রবর্তন হইল যুগ ধর্ম কেটা যুগের যুগ ধর্মটা হইল যজ্ঞ যজ্ঞ কতকাল বলে 1000 বছর যজ্ঞ করব লাগে 1000 বছর ওখানের প্রজা গিলা আয়ু রহে 10,000 বছর কিন্তু যজ্ঞ করার পিছে ভগবান তো আশা করে আগে দিকে উল্লাই করে ওর মনের বাঞ্ছাটা পূর্ণ করে কিন্তু যজ্ঞ করার পিছে ভগবান তো আশা করে ওর মনের কামনাটা পূর্ণ করে অতটাই সন্তুষ্ট থাকলে নাই হবে হয়তো যুগে ধ্যান ছিল 1200 বছর ধ্যান করে ভগবন্তর নামটা জপ করব লাগে বলছে ধ্যান করার পরেও ভগবন্তর ষষ্ঠ নাম জপে অনন্তরে ধ্যানৰ হুয়ে সমাধি ভগবন্তৰ ছটা নাম জপ কৰাৰ পাছতে ধ্যানত
সমাধি হৈ ভগৱন্ত আপোনাৰ কৃষ্ণ ভগৱন্ত সমাধি হয় এটা যুগতো যজ্ঞ কৰি ভগৱন্তৰ 8টা নাম জপ কৰাৰ পাছত ভগৱন্ত সমাধি